এইবাৰ বৰলাগত অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাৰ যিটো 65তম অধিৱেশন সেই অধিৱেশনৰ প্ৰস্তুতি 90% অধিক সম্পূৰ্ণ হোৱা বুলি আমি নিশ্চিত আৰু আমি থকা মেলা খোৱা লোৱা সেইবিলাক সম্পূৰ্ণ ইতিমধ্যে শেষ কৰা হৈছে সুবন্দোবস্ত কৰা হৈছে ডেলিগেট ক'ত থাকিব আলহীসকল ক'ত থাকিব সব ব্যৱস্থা কৰা হৈছে আৰু আমাৰ ইয়াতে এক্সিবিশ্যন স্থলী আছে মাৰ্কেট আছে আমাৰ এক্সিবিশ্যন স্থলীত আমি বহু এই প্ৰশাসনী বা গ্ৰন্থ বিক্ৰেতাসকলৰ সহযোগিতা পাইছোঁ তেওঁলোকলৈ আমি বহুত ধন্যবাদ বা কৃতজ্ঞ আৰু লগতে BTC আৰু অসম চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগে আমাক এই ক্ষেত্ৰত বহুত সহায় কৰিছে তেওঁলোকে অংশগ্ৰহণ কৰিছে তেওঁলোকে স্থলটো তেওঁলোকৰ এই প্ৰদৰ্শনী ইত্যাদি সেইবিলাক ইতিমধ্যে যোৱাকালিৰ পৰাই আৰম্ভ কৰিছে তেওঁলোকৰ আশা আছে অহাকালি তেওঁলোকে সম্পূৰ্ণ কৰিব আৰু 9 তাৰিখে তেওঁলোকে মাত্ৰ মুকলি কৰিব সেইটো আমাৰ আশা আমি ভাবোঁ এইটো বৰলাগৰ এইবাৰৰ যেটো 65তম অধিৱেশন বড়ো সাহিত্য সভাৰ এইটো এটা একক হ'ব ইউনিক হ'ব আৰু তাৰ কাৰণে আমাৰ সকলো কৰ্মীবৃন্দই এইটো খুব চেষ্টা কৰি আছে যৎপৰোনাস্তি চেষ্টা কৰি আছে আমাৰ ৰিসেপশ্যন কমিটি যেটো তেওঁলোকে টকা পইচাৰ সম্পূৰ্ণ সুবন্দোবস্ত ইতিমধ্যে কৰি পেলাইছে খোৱা লোৱাত কোনো অসুবিধা নহ'ব আমি বিদেশৰ পৰা আলহী পাম নেপাল বাংলাদেশ ইত্যাদিৰ পৰা আৰু আমাৰ 7 সিষ্টাৰ্ছৰ যিবিলাক প্ৰডাক্ট আছে সেই প্ৰডাক্টৰ পৰাও আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব এক্সাম্পল হিচাপে ত্ৰিপুৰাৰ পৰা আহিব মেঘালয়ৰ পৰা আহিব বেংগলৰ পৰা আহিব আৰু নাগালেণ্ড অৰুণাচল এইবিলাকৰ পৰাও আহিব অংশগ্ৰহণকাৰী হিচাপে আৰু ইয়াতে এটা খুব ধুনীয়া হ'ব কালচাৰেল প্ৰগ্ৰাম হ'ব সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব আমাৰ এক্সিবিশ্যন এৰেনাটো এটা ডাইচ আছে সেইটো কালচাৰেল শ্ব'ৰ কাৰণে আমি ব্যৱস্থা কৰিব যিসকলে তাত মানে সময় পোৱা নাই বা সুযোগ অলপ পোৱাত অসুবিধা হৈছে বা দেৰি হৈছে তেওঁলোকে আমাৰ এক্সিবিশ্যন স্থলীত আহি এক্সিবিশ্যনত অনুপ্ৰৱেশকাৰী মানে ভিজিটৰ্ছসকলক প্ৰৱেশকাৰীসকলক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে ডান্স নৃত্য আৰু গীত পৰিৱেশন কৰিব আমাৰ ইয়াতে চৰকাৰী বিভাগ হিচাপে বড়োলেণ্ডৰ পৰা টুৰিজম আহিছে বহুত ভাল কৰিছে তেওঁলোকে আৰু তাৰ লগতে BRPL আহিব BRPL আজিৰ পৰা কাম কৰিব আৰু এটা আছে ফিচাৰী আৰু অন্যান্য গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে যেনেকৈ এগ্ৰিকালচাৰ আৰু ইয়াতে আমাৰ এই বিজনী অঞ্চলৰ এজন স্বনামধন্য খেতিয়ক পদ্মশ্ৰী বঁটা প্ৰাপক শ্ৰীযুত সৰ্বেশ্বৰ বসুমতাৰী অংশগ্ৰহণ কৰিছে তেওঁ এটা ইয়াতে প্ৰদৰ্শনীমূলক এটা খেতিৰ সেই সুব্যৱস্থা কৰিছে সকলোৱে আহি তেওঁৰ তাতে সুধি সুপৰামৰ্শ ল'ব পাৰি আৰু খেতি বাতি কৰি তেওঁৰ পৰামৰ্শ মতে খেতি বাতি কৰি তেওঁলোকে উন্নতি কৰিব পাৰিব এইটোৱে আমাৰ আশা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221